rest, no rest. No rest, no rest. No rest, no rest. No rest, no rest. We want ST. ST, ST. ST আমার legal demand. Legal demand, legal demand. তাই অভিযোগ জিন্দাবাদ। Jindabad, jindabad. তাই পা জিন্দাবাদ। Jindabad, jindabad. তাই মহিলা বৈকট জিন্দাবাদ। Jindabad, jindabad. তাই মহিলা বৈকট জিন্দাবাদ। Jindabad, jindabad. BJP back to. BJP go back. Go back, go back. BJP go back. Go back, go back. Moody high high. Hi, hi, hi. Moody come nigh. Hi, come on. No rest, no boot. No vote, no vote. No rest, no boot. No vote, no vote. No rest, no rest. No rest, no rest. No rest, no rest. No rest, no rest. Ao makastil lagi boy. Lagi boy, lagi boy. Ao makastil lagi boy. Lagi boy, lagi boy. Ao makastil lagi boy. Lagi boy, lagi boy. Time over cut জিন্দাবাদ। Jindabad, jindabad. BJP সরকার কাম নাই। BJP সরকার go back. Go back, go back. BJP সরকার go back. Go back, go back. দিল্লীত যদি প্ৰেছাৰাইজ কৰে বা দিল্লীত তেখেতক সন্মান কৰাব পাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেতিয়া আমি 6 জনগোষ্ঠী ৰাইজে জনজাতি মৰ্যাদা পাম। আৰু আমি এই কথাটো স্পষ্ট কৈছোঁ যে আমাক ST ভি বা যিকোনো যি পৰ্যায়ত দিব বিচাৰিছে তাত আমাৰ আপত্তি নাই। মানে যিকোনো মূল্য বিনিময়ত আমি 26ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে আমি 6 জনগোষ্ঠী ৰাইজক জনজাতি মৰ্যাদা খোৱাটো বিচাৰিছোঁ। আমাৰ যিটো প্ৰাপ্য অধিকাৰ, এই অধিকাৰটো আমি সাব্যস্ত হোৱাটো বিচাৰিছোঁ। তেখেতসকলে আমাক দিম বুলি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমখন প্ৰেছমিটত এটা কথা কৈছিলে যে 6 জনগোষ্ঠী ৰাইজক যদি জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে তেতিয়া মইহে পাৰিম বুলি তেখেতে কথা দিছিলে। আৰু সেই মতে তেখেতে প্ৰতিবেদন প্ৰেৰণ কৰিছে। আমি ভাবোঁ যে অসম চৰকাৰৰ ফালৰ পৰা যিখিনি কৰণীয় আছিলে কৰি শেষ হৈছে। আৰু এতিয়া দিল্লীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি নৰেন্দ্ৰ মোদীক সন্মান কৰাই আমাৰ 6 জনগোষ্ঠী ৰাইজক যদি জনজাতি মৰ্যাদা প্ৰদান কৰে, তেতিয়া আমাৰ 6 জনগোষ্ঠী ৰাইজৰ যি দীৰ্ঘদিনীয়া দাবী, যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাটো সমাধান হ'ব। আৰু অসমত খিলঞ্জীয়া অধিপত্য থাকিব, খিলঞ্জীয়াৰ এটা দপদপনি থাকিব, অসমৰ ৰাজনৈতিকভাৱে আমি সুৰক্ষিত হ'ম। এই কথা বতৰাবৰ কাৰণে খিলঞ্জীয়া যিখন চৰকাৰখনে খিলঞ্জীয়া কথাবোৰ চিন্তা কৰিছে, আমি ভাবোঁ যে এইখন চৰকাৰে আমাৰ সমস্যাটো সমাধান কৰি দিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু তেখেতে নিশ্চয় এই সমস্যাটো আমাক সমাধান কৰি দিব পাৰিব বুলি আমি 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে আমি মানে ভাবি আছোঁ এতিয়ালৈকে। এই মঞ্চৰ পৰা আমি এটাই কথা ক'ম, যাতে অসম চৰকাৰে যিখন প্ৰতিবেদন কেন্দ্ৰ চৰকাৰে পঠাইছে যে দিল্লীলৈ পঠোৱা আগমুহূৰ্তত আমি এটা কথা ক'ব বিচাৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিল্লী অহাৰ আগত দিল্লীৰ পৰা অসম চৰকাৰে অসমত যেতিয়া চৰকাৰ বনাব গৈছিলে সেই সময়ত এটা কথা কৈছিল যে অসমত যদি চৰকাৰ যদি আমাক বনাব দিয়ে তেনেহ'লে কিন্তু আমি কেন্দ্ৰীয় চৰকাৰে আমি যেতিয়া অসমত যদি চৰকাৰ বনাব দিয়ে তেনেহ'লে আমি অসমত 100 দিনৰ ভিতৰত 6 মাহৰ ভিতৰত আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাখিনি কৈছিল। কিন্তু এটা কথা স্পষ্ট যে এতিয়ালৈকে কিন্তু আমাক জনজাতিকৰণৰ কথাখিনি কোনো ধৰণৰ তেনেকুৱা মোদী চৰকাৰে যে 10 বছৰ সময়সীমা উকলি গ'ল তাৰ কোনো কথাখিনি তেখেতে কোৱা নাই। তো সেই গতিকেলৈ আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজি যিখন প্ৰতিবেদন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ পৰা যিখন প্ৰতিবেদন পঠাব লৈছে বা পঠাব, এই প্ৰতিবেদনখন যাতে তেখেতক হৰুৱাই দিব বিচাৰিছোঁ। অহাৰ লগে লগে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰত অহাৰ লগে লগে যাতে তেখেতে আমাৰ জনজাতিকৰণৰ কথাখিনি সোনকালে চিন্তা চৰ্চা কৰি এই 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত কোনো যাতে হেমাহি নকৰি অতি সোনকালে যাতে দিয়ে এই কথাখিনি